ৰূপহী আমাৰ অসম উন্নয়ন লাগে প্ৰথম 9 তাৰিখে হ'ব ইলেকশ্যন দলাবলে যাম আমি চবে ভোট দিবলে আকৌ এবাৰ কাৰ হ'ব চৰকাৰ আকৌ এবাৰ কাৰ হ'ব চৰকাৰ एक बार धोखा खा चुका हूँ दोबारा नहीं तुरुंग जय बोले कृष्ण भगन्नाथ प्रेमानंदी हे बोले कृष्ण तंतला आহি আছে ইলেকশন বিজেপি ঘটিছে উত্থান কংগ্ৰেছৰ মাজত লাগিছে কন্দল যাক ইতিহাসে নাম দিছে গৃহ কন্দল আজি বহুতে চিঞৰি কৈছে কংগ্ৰেছ আঁতৰি দিয়ক মামা আহিছে মামা গাই আপোনালোকে কি ভাবে আৰম্ভণিতে এটা গীত হৈ যাওক মজা হব আহি পালেহি নিৰ্বাচন পচা বহাব হ'ল ঢেং টানে নেং বিজেপি নে ৰাইজৰ দল কিমান জনে কংগ্ৰেছ এৰি বিজেপিলে গ'ল পাত্তা নোপোৱা হ'ল ঢেং টানে নেং আমি হলো অকৰা একো নজানা আমি হলো জধলা অকৰা জবলা ইলেকশ্যন পাতি বিহুত মন্দিম বজাম গগনা ইলেকশ্যন পাতি বিহুত মন্দিম বজাম গগনা ঢেং টানে নেং হে বিজেপি নে ৰাইজৰ দল আহি পালেহি ইলেকশ্যন পচা বহাবৰ হ'ল থাক তেনেকেই থাক অকৰা অধলা নিব নোৱাকেই থাক এইবোৰ সোমাব নালাগে বৰ বেয়াকে ক'বাত পাবিগে জানো পাইছা আমি একো ধৰিবই লং নহয় সেইটোৱে ছাৰ একে দৈ মামা আপুনি জুই আপুনি কৰে ৰাজনীতি নকৰে বিজনেছ ক'ত কি নজৰ লাগিলে কংগ্ৰেছ দেখোন এতিয়া হৈ পৰিছে শেষ আজি এটা দলেৰে কালি আন এটা এৰে এছে কেছে হোগা ये क्या हुआ तुम लोगों को तुरुং तेरेও কি কথা কৈছ এইবোৰ জিকে নহক ছাৰ আৰু এটা ধেমেলীয়া গান গাওনে হ'ব ঐ আকাশত উৰিলা পৰিভ্ৰমী চৰাই কংগ্ৰেছ আনিলা ভূপেন বৰাই ঐ আকাশত উৰিলা পৰিভ্ৰমী চৰাই কংগ্ৰেছ আনিলা ভূপেন বৰাই নহবলে বাকী আলৈ বিলৈ কথা ওলাই আছে এৰিব হেনো কংগ্ৰেছ বৈদ্যুত বৰদলৈ মুঠতে গাইছ যিয়েই নহওক লাহে চবে সাজু হৈছে নিৰ্বাচনৰ বাবে আমি নোৱা কি কৈ থাকো সেইবাবে আৰু গানকে গাইছোং গাইছ তুৰুং তেৰেও মজা দিলে থাক কিন্তু এইটো মজা ঠিক আছে তেনে যদি আমি এতিয়া এইখিনি কথা হল যদি পৰৱৰ্তী পৰ্যায়লৈ গমন কৰো অলপ অন্য কথা পাতিম প্ৰশ্ন উত্তৰ ইটো হিটো যিটো পাৰো তেন্তে গাইছ এয়া মই এতিয়া পোনপটীয়া প্ৰশ্ন সুধিম উত্তৰ দিবি খাচাক হৈ যাব ছাৰ আপুনি একো টেনচন ল'বই নালাগে মই এনেও টেনচন নলওঁ মই প্ৰশ্নহে সুধিম উত্তৰ তহঁতে দিবি তহঁতেহে টেনচন ল'ব লাগে দে প্ৰথম প্ৰশ্ন আমাৰ স্কুলৰ পৰা গুৱাহাটীলৈ দূৰ নে চন্দলে দূৰ হিনছে মিলিয়ে টেকনলজি ষ্টাইলত আমাৰ স্কুলৰ পৰা গুৱাহাটীলৈ দূৰ ছাৰ এই মই জনাত তো ইয়াৰ পৰা চন্দলে দূৰ গুৱাহাটীলৈ দূৰ নহয় তহঁতৰ মতে কেনেকে গুৱাহাটীলৈ দূৰ বুজাই ক হয় ছাৰ 1 2 3 মাইক টেষ্টিং আমি আছো বুজাই বাট ইজ সিম্পল উই আৰ সিঙ্গল আপুনি যদি লক্ষ্য কৰে ইয়াৰ পৰা চন্দটো ৰাতি দেখা পাব কিন্তু আপুনি ইয়াৰ পৰা যদি গুৱাহাটীলৈ চাই গুৱাহাটীখন জানো দেখিব ক'ত দেখিবি ইয়াৰ পৰা তহঁতি অলপ দূৰে নেদেখ গুৱাহাটী কেনেকে দেখিবি সেইটো কথা না ছাৰ আমি ওচৰৰ বস্তুবিলাকহে দেখা পাওঁ দূৰৰ বস্তুখিনিতো দেখা নাপাওঁ গতিকে আমি ইয়াৰ পৰা যদি চন্দটো দেখিছো গুৱাহাটী দেখা নাই তেনেহ'লেতো গুৱাহাটীয়ে দূৰ হ'ব না চিম্পুল কথা টেকনলজি ষ্টাইল কি বাত হে তাৰ মানে ভেৰি ডেঞ্জাৰাছ আচ্ছা মই মানি লৈছো দিছ ইজ অ'কে এতিয়া তহঁতে ক 2 নম্বৰ প্ৰশ্ন অসমত ইমান বেছি বানপানী হয় কিয় ছাৰ অসমত বানপানী বহুত হয় কাৰণ বানপানীৰ কোনো মাক বাপেক নাই
বানপানী তাৰ মা দেউতা অসমত বেছিকৈ হয়, একো ৰিলেটেডে নাই কথাবোৰ। ছাৰ আপুনি কথাটো বুজা নাই। বানপানী যিহেতু মাক বাপেক নাই, মাক বাপেক থকাহেঁতেনহে বানপানী ক'লেহেঁতেন বোলে ক'লেও নেযাবি ঘৰতে থাক। গতিকে বানপানীৰ কোনো বাধা দিংতা নাই, সেইবাবে বানপানীয়ে তলকে ঘূৰি ফুৰে। অসমৰ লগত কিবা বন্ধুত্ব আছে নে কিবা শত্ৰুত্ব আছে নে একো ধৰিব নোৱাৰি, চিধা প্ৰতি বছৰ আহি অসমত থিতাপি লয়হি, যাৰ বাবে বানপানী অসমৰ চিৰস্থায়ী সমস্যা। বাপেকে নৰম উত্তৰ কি দিছ মই যে একো ধৰিব পৰা নাই, কি হৈছ বানপানী অসম, বানপানীৰ মাক বাপেক তলকে ঘূৰি ফুৰা। ৱা বাবা কি সুন্দৰ নহয় নে ছাৰ? একদম হয় নহয় বুলি কবই নোৱাৰি। অকে, আচ্ছা লাষ্ট প্ৰশ্ন আজি দেই। সোধক মানে সুধিমেই। নিজৰ পত্নী বেয়া আনৰ পত্নী ভাল কথাষাৰ কোনে কৈছিল? কৃষ্ণ, আমাৰ পত্নীও নাই, গাৰ্লফ্ৰেণ্ডো নাই, আমি নাজানো দেই ছাৰ। হে প্ৰভু, হে হৰিৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দী, নিজৰ পত্নী বেয়া আনৰ পত্নী ভাল কথাষাৰ কোনে কৈছিল? সেইসকল পুৰুষে হাজবেণ্ডে কয়, যিসকলে কয় সেইসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক বছ, হয় নাই? কোনোবাইতো কয় আমি শুনিছো, নকলে মনে মনে ভাবে কি যে হ'ব আমাৰ সদৌ অসম পুৰুষ সন্থাবিলাকৰ। উপায় নাই আৰু গাইছ, কি কবি আজিকালি কোনো কোনচা নহয়, যাতে এনেকুৱা হ'ব নালাগে আমি তাকেই বিচাৰো। ৰাইট ছাৰ, নিজৰ পত্নী ভাল আনৰ পত্নীতকৈ, সেই কথাটো আপোনালোকে থিৰাং কৰি আজি ভিডিঅ'টো ক্লজ কৰি দিয়ক, সেইটোৱে বিচাৰো আমি। আকৌ এবাৰ কাৰ হ'ব চৰকাৰ, আকৌ এবাৰ কাৰ হ'ব চৰকাৰ, ৰূপ